ছাত্ৰ ছাত্ৰীসকল গণিত কেন্দ্ৰলৈ তোমালোক পুনৰ স্বাগতম। আমি কৰি আছিলোঁ ক্লাছ 12ৰ ASSEB বৰ্ডৰ চেপ্টাৰ 2 তাৰমানে ইনভাৰ্স ত্ৰিকোণমিতি বা প্ৰতিলোম ত্ৰিকোণমিতিয় ফলন কেইবাটাও খণ্ড চোৱা হ'ল। তাত আমি এক্সাৰসাইজ 2.2ৰ কুৱেশ্যন নম্বৰ 4 লৈকে কৰিলোঁ। আজি তাৰ পাছৰ পৰা কৰিম, তাৰমানে কুৱেশ্যন নম্বৰ 5ৰ পৰা কৰিম। এতিয়া কুৱেশ্যন নম্বৰ 5টো কৰাৰ আগতে আমাক কি কৰিবলৈ কৈছে আমি চাওঁচোন। তলৰ ফলনবোৰ সহজতম আকাৰত প্ৰকাশ কৰা। Write the following functions in the simplest form. কিছুমান ফাংচন দিয়া আছে, ত্ৰিকোণমিতিক্যাল ফাংচন দিয়া আছে, এইবোৰ আমি কি কৰিব লাগে, সিম্পলেষ্ট ফৰ্মত লিখিব লাগে, তাৰমানে সহজতম আকাৰত লিখিব লাগে। আমাক দিয়া আছে ফাৰ্স্টটো tan ইনভাৰ্স ৰুট অভাৰ 1 + x² - 1 বাই x not equal to 0। ইয়াত 0 হলে হি নট ডিফাইন হ'ব, সংজ্ঞাবদ্ধ নহ'ব, সেইবাবে আমাক কৈছে x টো 0 হ'ব নোৱাৰে। এনেকুৱা কুৱেশ্যনবোৰ কৰোঁতে আমি চাব লাগে ইয়াত আছে tan ইনভাৰ্স আৰু আমি ভিতৰত যদি কেনেবাকৈ tan থিটা আনিব পাৰোঁ তেতিয়া কাট খাই সেই থিটাটো যিটো থাকি যাব সেইটো আমাৰ আনসাৰ হ'ব। সেইবাবে ইয়াত যে tan ইনভাৰ্স আছে আমি ভিতৰত যেনে তেনে আনিব লাগিব tan থিটা, আৰু কেনেকেনো আনিব পাৰি আমি তাকে চাম এতিয়া। সেইবাবে ইয়াৰ ভিতৰত যে xবোৰ আছে বা বাহিৰত xবোৰ আছে সেইবোৰ আমি কিবা কিবি ধৰি ল'ম যাতে tan আৰু tan ইনভাৰ্সটো কাট খাব পাৰে। ইয়াত আমি ধৰি ল'ব লাগিব x মানে tan থিটা, আৰু কিয় ধৰিম কাষতে আমি লিখি যাম লেট x ইকুৱেল টু আমি ল'লোঁ tan থিটা আৰু এইটো দিলোঁ 1। tanটো এইফালে লৈ আনিম, তাৰমানে কি হৈ যাব tan ইনভাৰ্স x ইকুৱেল টু থিটা, এইটো আমি দিম নাম্বাৰ 2। xবোৰ আমি ইয়াত বহুৱাই দিম, পুট কৰিম। নাও tan ইনভাৰ্স ৰুট অভাৰ 1 + x² - 1 বাই x আছে, এইটো আমি ব্ৰেকেট এটা দি লৈছোঁ কাৰণ এইটো এংগল হৈ আছে। tan ইনভাৰ্স 1 + x মানে আমি লৈছোঁ কি tan থিটা, তাৰমানে ইয়াত হৈ যাব tan² থিটা ৰুট অভাৰ থাকিব আৰু -1 বাই তলত থাকিব tan থিটা। ক্লাছ 10তে আমি পঢ়ি আহিছিলোঁ যে 1 + tan² থিটা ইকুৱেল টু sec² থিটা। যিসকলে ক্লাছ 10 আৰু 11ত ভালদৰে পঢ়ি অহা নাই সেইসকলৰ কাৰণে টান, কিন্তু যিসকলে ক্লাছ 10 আৰু 11ত ভালদৰে পঢ়ি আহিছে সেইসকলৰ বাবে এইবোৰ একেবাৰে ইজি কথা। এতিয়া 1 + tan² তাৰমানে হৈ যাব sec² থিটা ৰুট অভাৰ sec² থিটা -1 বাই tan থিটা। যিহেতু ইয়াত স্কুৱেৰ আছে আৰু বাহিৰত ৰুট আছে সেইটো কাৰণে দুইটা কেনচেল হ'ব, sec থিটা থাকি যাব। tan ইনভাৰ্স ইয়াত থাকি যাব sec থিটা -1 বাই tan থিটা। এতিয়া আমি দেখিছোঁ যে sec থিটা আছে, এইটো আমি 1/cos কৰিব পাৰোঁ আৰু এইটো আমি কৰিব পাৰোঁ sin/cos। তাৰ বাহিৰে আমি বেলেগ একো এনেকুৱা আমাৰ ফৰ্মুলা অহা নাই বা আইডেণ্টিটি অহা নাই য'ত আমি বহুৱাই দিলে tan থিটা পাওঁ, সেইটো কাৰণে এইকেইটা আমি চেঞ্জ কৰিম। ক্লাছ 10তে আমাক কৈ আহিছিলে আইডেণ্টিটি যেতিয়া প্ৰুফ কৰিব লাগে যে যদি একো আমাৰ উপায় নাথাকে তেতিয়াহ'লে আমি কি কৰিম, sec tan আমি যি পাওঁ চব sin আৰু cos আমি কনভাৰ্ট কৰি দিম। সেইটো কাৰণে sec থিটাটো আমি লিখিম 1/cos থিটা -1 আৰু tan থিটাটো লিখিম sin থিটা বাই cos থিটা। tan ইনভাৰ্স এটা কাম এটা কৰোঁ, এইটো LCM ল'ম, ইয়াতো ল'ম, ইয়াতো হৈ আছে বাৰু, ইয়াত আমি LCM ল'ম, তেতিয়া কি থাকিব cos থিটাটো সেইটো LCM আহিব আৰু আগত আছে 1 মাইনাছ, ইয়াত তলত একো নাই সেইটো কাৰণে এইটা মাল্টিপ্লাই হ'ব 1 - cos থিটা হ'ব, আৰু তলত আছে আমাৰ sin থিটা বাই cos থিটা। এই cos কেনচেল হৈ গ'ল, tan ইনভাৰ্স 1 - cos থিটা বাই থাকি গ'ল sin থিটা। এতিয়া ইয়াত আমি কিছুমান ফৰ্মুলা লগাব লাগিব আৰু যিবোৰ ক্লাছ 11ত পাইছোঁ আমি সেইবোৰ ফৰ্মুলা ইউজ কৰিম। তাত আমাৰ cosৰ cos টুৱাইচ থিটা দুটা ফৰ্মুলা আছিলে, কিন্তু ইয়াত আমি এটা ফৰ্মুলা ইউজ কৰিম cos টুৱাইচ থিটা। আমাক কৈছিলে 1 - 2 sin² থিটা। কি হৈছে ইয়াত যেতিয়া টুৱাইচ থিটা আছে এংগলটো আহিছে থিটা, তাৰমানে ইয়াত যিটো এংগল হ'ব ইয়াত তাৰ হাফ হৈ আহিব। যদি এইফালে আমি cos থিটা লিখোঁ টুৱাইচ থিটা নিলিখোঁ, যদি ইয়াত cos থিটা লিখোঁ ইয়াত আমি লিখিব লাগিব 1 - 2 sin² থিটা/2, তাৰমানে এই এংগলটো হাফ হৈ গ'ল। এতিয়া যদি আমি এইটো ইফাল লৈ আহোঁ cos টো ইফাল লৈ যাওঁ তেতিয়া আমাৰ এই ফৰ্মুলাটো বনি যাব
এইটো মাইনাছত আছে এফালে আহিলে 2 sin স্কয়াৰ থিটা বাই 2 হ'ব ইকুৱেল টু 1 মাইনাস cos থিটা হ'ব 1 মাইনাস cos থিটা তাৰমানে আমি এটোকে পালো tan ইনভাৰ্স 1 minus cos theta তাৰমানে আমি লিখিম 2 sin square theta by 2 by sin theta আছে এটো ভাঙিব লাগিব 11 ত আৰু এটা ফৰ্মুলা কৈছিলে যে sin twice theta equal to 2 sin theta cos theta কিন্তু ইয়াত twice theta নাই ইয়াত আছে theta হেতু কাৰণে ইয়াত যদি আমাৰ twice theta ইয়াত theta হয় তাৰমানে এংগলটো হাফ হয় যদি ইয়াৰ আমি sin থিটা কৰো তেতে ইয়াৰ আহি যাব twice sin থিটা বাই 2 cos থিটা বাই 2 এতিয়া এই sin থিটা মানে আমি এটো ইয়াত ইউজ কৰিব পাৰিম 2 sin থিটা বাই 2 cos থিটা বাই 2 2 আৰু 2 কেনসেল হৈ গল ইয়াত sin স্কয়াৰ আছে মানে sin দুটা মাল্টিপ্লাই হৈছে পূৰণ হৈ আছে আৰু ইয়াত এটা আছে এটো আমি কাটি দিও পাৱাৰটো কাটিলো ইয়াৰ এটা কাটিলো আমি বুজিলো যে ইয়াৰ এটা আৰু ইয়াৰ এটা কাট খাই গল থাকি গল tan ইনভাৰ্স sin থিটা বাই 2 বাই cos থিটা বাই 2 ক্লাস 10 তে আমি পঢ়ি আহিছো যে sin বাই cos তাৰমানে tan ইনভাৰ্স এটো যাব tan থিটা বাই 2 আৰু কেনসেল হৈ গল থাকি গল কি থিটা বাই 2 থিটা থিটা মানে আমি উলিয়াই আহিছো কি tan ইনভার্স x এটো 1/2 কইলো আৰু থিটা মানে আমি লিখিলো tan ইনভার্স x এটোৱে হৈ গল ইয়াৰ সিম্পলেস্ট ফর্ম বা সহজতম আকাৰ কোৱেশ্চন নম্বৰ 6 ত কি দিলে আমি চাও tan ইনভার্স 1/√x² - 1 কাহত কিবা কিবি দিয়া আছে আমি লিখা নাই এবু x টু কি হয় কাৰণ এবু আমি তাত ব্যৱহাৰ নকৰো ইয়াতো আমি কি কৰিব লাগিব x টু কিবা এটা ধৰিব লাগিব আৰু কি ধৰিব লাগিব যাতে tan ইনভার্স টু আৰু tan থিটা এটা ওলাই আমি কাটিব পাৰো হেবাবে x টু ইয়াত আমি ধৰিম cosec থিটা লেট বা অসমীয়াত লিখিবা ধৰা হল x ইকুৱেল টু আমি ললো cosec থিটা এটো দিলো 1 cosec টু এফালে লৈ আনো তাৰমানে হৈ যাব cosec ইনভার্স ইকুৱেল টু থিটা এটা আমি পালো 2 এতিয়া আমি ইয়াত পুট কৰিম নাও বা এতিয়া বুলি লিখিবা অসমীয়াত tan ইনভার্স 1/√x² - 1 tan ইনভার্স 1/x² x মানে আমি লৈছো cosec তাৰ মানে হ'ব cosec স্কয়াৰ থিটা -1 tan ইনভার্স 1 এতিয়া এটো আমি 10 ত পাই আইছো 10 ত আমাক কৈছিলে যে 1 plus cot square theta equal to cosec square theta এতিয়া 1 টো যদি ইফাল লৈ যাও cot square theta equal to হৈ যাব cosec square theta -1 cosec square theta -1 তাৰমানে আমি লিখিব পাৰো cot square theta √cot square theta cot square theta আছে আৰু বাহিৰত আছে আমাৰ root over তাৰ মানে কেনসেল হৈ যাব স্কয়াৰ অফ root টো হৈ যাব tan ইনভার্স 1/cot theta আৰু আমি আগতে পঢ়ি আহিছো tan ত 1/cot theta তাৰ মানে হৈছে tan theta tan ইনভার্স tan theta এটো কাট খাই গল তাৰ মানে থাই গল কি theta আৰু theta মানে আমি কি পাইছিলো cosec ইনভার্স x ইয়াৰ আমি পাই গলো cosec ইনভার্স x আনসারটো তোমালে ইয়াৰো লিখিব ৰাখিব পাৰা কিন্তু কিতাপত আছে pi minus sec inverse x কিয় আছে সোয়া আমাক কৈছিলে যে sec inverse x plus cosec inverse x equal to pi/2 এটো pi/2 লিখিব লাগিছিল sec টো ৰাখি যদি cosec টো লৈ যাও বা cosec টো ৰাখি sec টো লৈ যাও ইয়াত আমি cosec টো ৰাখিলো cosec inverse x equal to pi/2 minus sec inverse x এটো কাৰণে cosec inverse টো কিতাপত আনসাৰ দিয়া আছে pi/2 minus sec inverse x আৰু এটো আমি এবাৰ পাইছো ফৰ্মুলা 7 ত কি দিলা আমি চাও tan inverse √1 minus cos x by 1 plus cos x ইয়াত আমি একো ধৰিব নালাগে sin cos থাকিলে এবো থাকিলে আমি একো নধৰো ফৰ্মুলা বনাবলৈ চেষ্টা কৰিম এটো একেবাৰে সহজতে ওলাই যাব যদি হে 11 ৰ ফৰ্মুলাবোৰ তোমালোকৰ মনত আছে
1 minus cos x আৰু 1 plus cos x তো আমি বনাম আমাক ক্লাস 12 ত কৈছিলে যে cos twice x equal to 1 minus twice sin square x ইয়াত যদি twice x ইয়াত x এংগল হাফ হৈ আহে কিন্তু ইয়াত আমাৰ cos x আছে এটো কাৰণে আমি লৈলো cos x equal to 1 minus twice sin square x by 2 ইয়াত x আছে কাৰণে এংগল হাফ হৈ আছে এতিয়া মাইনাসত থকা এটো লৈ আনো এটো ইফাল লৈ যাও minus আসলে প্লাস হৈ আহিব twice sin square x by 2 equal to 1 minus cos x 1 minus cos x এটা আমি পাই গলো এটো বহাব পাৰিম আৰু এটা ফৰ্মুলা হৈছিলে cos twice x equal to 2 cos square x minus 1 কিন্তু ইয়াত আছে আমাৰ cos x equal to twice cos square x by 2 এংগল হাফ হৈ গল 1 to এফালে লৈ আনো 1 plus cos x equal to twice cos square x by 2 এই দুটা ফৰ্মুলা ইউজ কৰিম 1 minus cos x তাত আমি বহাম এটো tan inverse তো থাকিব এটো হ'ব twice sin square x by 2 1 plus cos x তাহলে আমি লিখিম twice cos square x by 2 root over আছে এ 2 আৰু 2 আমি কাটি দিলো ইয়াটো স্কয়াৰ root over আছে তিনটা ক্যান্সেল হৈ যাব tan inverse থাকি যাব sin x by 2 by cos x by 2 sin by cos তাহলে আমি 10 তে পঢ়িছো tan inverse 10 x by 2 10 আৰু tan inverse cancel হৈ যাব থাকি যাব কি x by 2 একেবাৰে ইজি আছিল question number 8 ত কি দিয়া আছে আমি চাও tan inverse cos x minus sin x by cos x plus sin x ইয়াত cos আৰু sin আছে কাৰণে আমি একো ধৰি নলওঁ x টো যেতিয়া x স্কয়াৰ কিবা কিবি থাকিব তেতিয়া আমি ধৰি লম tan inverse cos x minus sin x by cos x plus sin x ইয়াত আমি কৰিব লাগিব কি জি গিটা আছে cos sin সবকে আমি cos এ ডিভাইড কৰিব লাগিব হৰণ কৰিব লাগিব আমি কইলো cos x by cos x minus sin x by cos x by cos x by cos x plus sin x by cos x tan inverse x cos by cos তামানে হৈ যাব 1 আৰু sin by cos তামানে হৈ যাব tan x cos by cos 1 হ'ব আৰু sin by cos তামানে হৈ যাব tan এতিয়া এনেবাৰ একো ফৰ্মুলা নাই কিন্তু ইয়াতে আমি এটা ফৰ্মুলা বনাব পাৰো কাৰণ 1 মানে আমি কি গম পাও যে tan 45 তামানে tan pi by 4 এটো আমি ইউজ কৰিম এই 1 ৰ জায়গাত আমি লিখিম tan pi by 4 tan inverse 1 ৰ জায়গাত আমি লিখিম tan pi by 4 minus tan x by 1 এটো আকৌ ইউজ নকৰো ফৰ্মুলা বনাব গৈ আছো 1 plus ইয়াৰ একো নাই অকল tan x আছে আমি ভাবিব পাৰো 1 into tan x আৰু 1 মানে আমি লব পাৰো tan pi by 4 into tan x তেতিয়া এটা ফৰ্মুলা বনি আছে আমাক কৈছিলে যে tan inverse x minus tan inverse y তাৰমানে হৈছিলে যে tan inverse x minus y by 1 plus xy ভালদৰে যদি চাও tan inverse x minus y by 1 plus xy তাৰমানে হৈছে tan inverse x minus tan inverse y আমি লিখিবলৈ গলে পাম tan inverse 10 pi by 4 minus tan inverse 10 x এটা কাট খাই গল এটো কাট খাই গল তাৰমানে থাকি গল pi by 4 minus x এটো হৈ গল আমাৰ সিম্পলেস্ট ফর্ম question number 9 ত কি দিলে চাও tan inverse x by root over a square minus x square so আগতে cos sin কিবা কিবি আছিল x তো আমি একো ধৰা নাছিলো যেতিয়া এনেকুৱা টাইপৰ আহিব লগত একো নাথাকিব cos sin তেতিয়া হলে আমি x তো ধৰিব লাগিব
এতিয়া ইয়াত আছে a স্কয়াৰ মাইনাছ x স্কয়াৰ তাৰ কিছুমান ফৰ্ম আছে যেটো গৈ পেলাই আমি যেটা ক্যালকুলাস কৰিম তেতিয়াহে গম পামগে যে ইয়াৰ ভিতৰত থাকিলে আমি কি ধৰিব লাগে যেটো ইয়াত কোৱেশ্চন খুব কম আছে এনেকুৱা এটা দুটা আছে এটো কাৰণে হে টপিকলৈ আমি এতিয়া না যাও আমি যাম ক্যালকুলাসত ইয়াত আমি কি কৰিব পাম চাওঁচোন ফৰ্মুলা বনাব লাগে এটো কাৰণে লেট ধৰা হল x আমি লম a sin θ কিহৰ কাৰণে লৈছো আমি কৰি যাওঁতে গম পাই যাম এটো এফালে লৈ আনিম x by equal to sin theta sin to লৈ আনিম তাৰমানে হৈ যাব sin inverse x by equal to theta এটো দিম আমি 1 আৰু এটো দিম 2 এটা ভ্যালু বোৰ আমি ইয়াত পুট কৰিম নাও বা এতিয়া বুলি লিখিব পাৰো অসমীয়া কিনে tan inverse x by root over a square minus x square tan inverse x মানে আমি লিখিছো a sin θ আৰু ইয়াৰ আছে a square minus x square তাৰ মানে এটো স্কয়াৰ হ'ব a square sin square θ tan inverse a sin θ তো এনেকৈ থাকিব ইয়াত কি হৈছে a square কমন আছে আমি কমন লৈ লওঁ ইয়াত থাকি যাব 1 minus sin square θ One minus sin square theta root over जेतिया आছিলে তেতিয়া আমাক কৈছিলে cos theta এটো 10 তোমালকে পাই আহিছা মই আগৰ ডিটেইলছ না যাও কেনেকৈ পালো এতিয়া a স্কয়াৰ টো আনিম বাৰু একেবাৰে এতিয়া বৰ্তমান থাকক a sin theta a square 1 minus sin square তাৰমানে root over টো নিদো বাৰু 1 minus sin square কৰিলে আমি cos square পাইছিলো তাৰমানে root over ভিতৰত ৰাখিছো কাৰণে আমি লিখিছো cos square theta ইয়াটো স্কয়াৰ মাল্টিপ্লাই হৈ আছে এই লট ক্যান্সেল হৈ যাব তাৰ মানে হৈ যাব tan inverse a sin theta by এটো বাহিৰলৈ আহি যাব a cos theta হৈ যাব a ক্যান্সেল হৈ গল tan inverse sin theta by cos theta তাৰ মানে আমি পাম tan theta tan cancel होबो থাকিব কি থিটা আৰু থিটা মানে আমি পাই আছিলো কি sin inverse x by একেবাৰে ইজি আছিল ফৰ্মুলাবোৰ মনত থাকিলে হ'ল কোৱেশ্চন নম্বৰ 10 ত গিলে চাও tan inverse thrice a square x minus x cube by a cube minus thrice a x square যেতিয়া দেখিম sin cos এবো নাথাকে ভিতৰত তেতিয়া x টো আমি ধৰিব লাগিব আৰু ইয়াত কাম হ'ব আমাৰ tan inverse আছে তাৰমানে ইয়াত tan অনাৰ চাওঁচোন আমি কেনেকৈ ধৰিব পাৰোঁ এতিয়া let x equal to যেতিয়া তোমালোকে a দেখিবা a বুলি লবা প্ৰথম a আমি ধৰিম tan θ a টো লৈম x by a equal হ'ব tan θ tan টো লৈ আনিম তাৰমানে হ'ব tan inverse x by a equal to θ এটো 1 এটো 2 পাই গলো এতিয়া ভ্যালুবোৰ আমি ইয়াত বহাম এই ভ্যালুটো নাও আমাৰ আছিল tan inverse thrice a square x minus x cube by a cube minus thrice a square a x square ইয়াত আমি x ৰ ভ্যালু বহাম thrice a square আছে x তাৰমানে a tan θ minus x cube a cube tan cube by a cube to a cube থাকিব minus thrice a into x square আছে তাৰমানে a square tan square theta এতিয়া আমি ভালদৰে যদি চাও এটো a square into a cube a into a square a cube তাৰমানে আমি a cube টো কমন লব পাৰো a cube টো কমন লৈলো ইয়াত থাকি যাব thrice tan θ minus a cube আহিলে tan cube θ by ইয়াতো a cube আমি কমন ললো থাকি গল কি ইয়াত 1 minus thrice tan square θ a cube আমি কাটিলো এতিয়া a টো আমি 11 ত পাইছো এটা ফৰ্মুলা আমাক কৈছিলে tan thrice θ
equal to thrice tan theta minus tan cube theta by 1 minus thrice tan square theta. এই ফর্মুলাটো এটো as it is হৈ আছে আমি বহুৱাই দিও tan inverse tan thrice theta এটো কাট খাই গল থাকি গল thrice theta 3 theta মানে আমি কি পাইছিলো tan inverse x by